এইখিনিত কি পঢ়িছে জানে? প্ৰভুজনে প্ৰথম যে পঢ়িছে, আপুনি যদি শুদ্ধ ভকত হয়, আপোনাৰ হৃদয়ৰ পৰা কৃষ্ণই আঁতৰিবই নোৱাৰে। ভকতৰ হিয়া এৰি যাবকে নোৱাৰি, লগাই থৈছে প্ৰেম নামৰ জৰি। কেনেকে লিখিছে চাব, প্ৰভুজনে কৈছে, নজান্ত ক্ষণেকো, অকণমান সময়ৰ বাবেও ভগৱানে আঁতৰি নাযায়। ভকতৰ হিয়া এৰি, এই হৃদয় পদ্মত ভগৱান অনবৰত বিৰাজ কৰি থাকে। লগাই আছে যাতে চৰমত প্ৰেম জৰি, তেওঁ অনবৰত নাম লৈ আছে, মাতি আছে, কৃষ্ণ জয় কৃষ্ণ কৈ আছে। তেওঁ ভগৱান আঁতৰি যায় কেনেকে? আপোনাৰ লগত যদি ভগৱান আছে, আপুনি তেওঁৰ চিন্তা নকৰি বেলেগৰ চিন্তা কৰিলে ভগৱানে কষ্ট নাপাবনে বাৰু? কোনোবা এজনী মহিলাই নিজৰ স্বামী থাকোঁতেও যদি বেলেগৰ লগত অনবৰত মোবাইলত কথা পাতিয়ে থাকে, বেলেগৰ কথা কৈয়ে থাকে, তেওঁ অসুবিধা নাপাবনে স্বামীয়ে বাৰু? এইটোৱে ঘটি আছে। আমাৰ কৃষ্ণ ভক্তসকলে বেমেজালিকে ভক্তি কৰিলে কৃষ্ণক কষ্ট দি আছে। ফলত নিজে কৈকে সুস্থ পাই আছে। এইটো কৈ আছে ভাগৱতে, কৈছে যে লগাই আছে যাতো চৰমত প্ৰেম জৰি, হেন মাধৱত কৰ্ম অৰ্পিয়া থাকন্তে, উপজিল নিপতিৰ ভকতি একান্তে। একান্ত ভক্তি কৰোঁতে 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 প্ৰভু ভগৱন্তই কৈছে, মই যদিও বৈকুণ্ঠত থাকোঁ, মই যদিও ভাগৱতত থাকোঁ, মই যদিও তীৰ্থত থাকোঁ, আটাইতকৈ থাকি ভাল পাওঁ ক'ত? এই মানুহৰ হৃদয়ত, ভকতৰ হৃদয়ত। ভকতেহে মোৰ ধ্যান, ভকতেহে জ্ঞান, ভকত সমান নাহি মোৰ আন। এই হৃদয়খন মন্দিৰ বনাই কৃষ্ণক স্থান দিব পৰা আটাইতকৈ সুন্দৰ শৰীৰটো আমি পাইছোঁ, যিটো বেলেগ জীৱ জন্তুৱে কৰিব নোৱাৰে। বেলেগ জীৱ জন্তু পঞ্চভৌতিক দেহ আছে, কিন্তু কৃষ্ণক স্মৰণ কৰি হৃদয়ত স্থান দিব নোৱাৰে, যিটো কাম মানুহে পাৰে। পাৰি পেলাইও যদি কৰা নাই, নিজৰ নিজৰ কথা জানা কিনিয়ে লাইন লৈছে আৰু, বুজিব পাৰিছেনে? তাৰমানে এক দেও এক ক্ষেও একত বিনে নাই কিয়, জগতৰ ঈশ্বৰ এজনেই, দুজন বুলি ভবাটো ভুল। কৈছে দেৱৰো ঈশ্বৰ হৰি, তান্ত মহা যত্ন কৰি, লৈও এক শৰণ সাক্ষাৎ। যাৰ আছে মুখ্য পাইবে, যাৰ ইচ্ছা আছে নালাকে দূৰক যাইবে, আশা হৰি হিয়াত সাক্ষাতে। ভগৱানৰ স্থানেই হৈছে ইয়াত। 5 বছৰ বয়সলৈ ভগৱান মানুহৰ লগতে থাকে। দেৱশিশু বুলি কয়। যেতিয়াই কি লাহে লাহে সংসাৰৰ মায়া জালত সোমাই যায়, কৃষ্ণ তেওঁৰ পৰা আঁতৰি যায়। যেতিয়া এজন মানুহে শৰণ ভজন লৈ বিভিন্ন কাৰণত ভাগৱত শুনিব, ভগৱান লাহে লাহে তেওঁৰ দেহত প্ৰৱেশ কৰে। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ কৰে। ভগৱানটো আমাৰ ওচৰলৈ আহে, আমি যি সোপাই গেলেজ বস্তু সোমোৱাই দিওঁ, ভগৱান নিজে নিজে আঁতৰি যায়। জয় কৃষ্ণ। মন্দিৰ বুলি আহিছিলো ইয়াত দেহটো লৈ, সি যি সোপাহে ভৰাই আছে, ইয়াৰ লগত মই থাকিব নোৱাৰো। আমি আসনখন নিদিওঁ, গম পাইছে? যেতিয়া তেওঁ বহা আসনখনক আমি কলুষিত কৰিম, আপোনাক এতিয়া বহিবলৈ দিয়া হৈছে এখন এখন ধাৰি পাৰি। আমাৰ যদি ছেক্ৰেটাৰীয়ে প্ৰস্তাৱ এটা লৈ বোলে অমুক অমুকে বহা ধাৰিখনক পুৰা তামোলৰ পেক ঠিক পেলাব, কথা এটা কৈছো, বহিব পাৰিবনে বাৰু? ঠিক সেইদৰে আমাৰ এই নিৰ্মল হিয়াখনত তেওঁৰ কথাবোৰ শুনোতে 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 তেওঁ সন্তুষ্ট হৈ আমাৰ ওচৰলৈ আহে, প্ৰত্যেকৰ ওচৰলৈ আহে। কিন্তু কিছুমানৰ হিয়াত তেওঁ থাকিব পাৰে, কিছুমানৰ হিয়াত তেওঁ থাকিব নোৱাৰে। তাৰ কাৰণ যিসকলে তেওঁক একান্তভাৱে পুজিলে, যিসকলে কৃষ্ণক সমস্ত বুলি জানি সকলোবোৰ ত্যাগ কৰিলে, সেইজনৰ হৃদয়ত কৃষ্ণই অনবৰত থাকে। ভাগৱতে প্ৰমাণ দিছে ভৰত ৰজাৰ ক্ষেত্ৰত যে মই ঈশ্বৰ সেৱা কৰোঁতে মোৰ পৰিবাৰগৰাকী পুত্ৰসকলৰ মাজত থাকোঁতে কিছু ব্যাঘাত হৈছে। সেইকাৰণে তেওঁ সিদ্ধান্ত ল'লে, মই ৰাজ্যখন 5টা ল'ৰাক ভগাই দি নিজৰ ভাৰ্যাগৰাকীক ল'ৰাকেইটাক প্ৰতিপালন কৰিবলৈ দি মই ঘৰৰ পৰা ওলাই যাওঁ বুলি ভৰত ৰজাই সিদ্ধান্ত কৰিলে। একান্ত ভক্তি আহি গ'লে যে ঈশ্বৰ সেৱা কৰি বাকীকেইটা দিন আমি পাৰ কৰিম। সেই উদ্দেশ্যে
এদিন পুত্ৰসকলক মাতিলে, ৰাজ্যখন ভগাই দিলে আৰু মহা অনৰ্থৰ ঘৰ জানিয়া বিষয়ে 4 ৰাজ্যভাৰ বাজভৈল মহাশয় 4 মানে এৰি দিলে, এৰি দি তেওঁ হাবিলৈ গ'ল। কলৈ গ'ল? পুলহ ঋষিৰ আশ্ৰমলৈ। তাত বহুতো ঋষিমুনিয়ে বেদ পাঠ কৰিছে, ঈশ্বৰৰ চৰ্চা কৰিছে। পুলহৰ আশ্ৰমক গৰিলা একেশ্বৰে মহা ঋষি সবে জাতক তপস্যা আশ্ৰয়। ঋষিসকল থকা জেগালৈ গুচি গ'ল, ঘৰ এৰি দিলে। কাৰণ আচলতে গৃহখন মায়াৰ এক ডাঙৰ দোল। আমাৰ অসমত কম কৰে, অসমৰ বাহিৰৰ মানুহবিলাকে নিৰ্দিষ্ট সময়ত বৃন্দাবনলৈ যায়। জানেনে আপোনালোকে? নাজানে? বৃন্দাবনত প্ৰাণত্যাগ কৰিব পাৰিলে নেশ্যনেল হাইৱে ডাইৰেক্ট পাবগৈ। জয় কৃষ্ণ। আচৰিত কথা। বৃন্দাবন কৃষ্ণৰ লীলাভূমি আৰু বহুতে জীৱনৰ অন্তিম সময়ত বৃন্দাবনতে গৈ শেষ নিশ্বাস ত্যাগ কৰে। এই ৰথযাত্ৰা যে কৰে, ৰথযাত্ৰাটো বহু মানুহে বৈকুণ্ঠ গমন কৰে। সেইবুলি আকৌ আপোনালোকক উচতোৱা নাই মই। কালিয়ে গৈ বোলে বৃন্দাবনলৈ যাব, আকৌ মই ঘৰত গালি শুনিব লাগিব। ঐ ধ্ৰুৱ, পাৰিলে সেইবোৰ কথা নকবা দেই। আমাৰচোন 5 জনী বুঢ়ী মানুহ গলেগা বুলি ক'ব। জয় কৃষ্ণ। তাতো গৈ গৃহতে থাকিয়া সুখে সংসাৰ একতৰা নাম লৈ থাকক। হৃদয়খনকে বৃন্দাবন বনাওক। বুজিব পাৰিছে? হৃদয় বৃন্দাবন বনাব। বৃন্দাবনত কি আছে? কৃষ্ণ আৰু ৰাধাই লীলা কৰিছে। আপোনাৰ হৃদয়ত কৃষ্ণক জন্ম দিয়ক, কৃষ্ণৰ কথা ভাবি থাকক, বাহিৰা চিন্তা কৰি আপুনি এৰি দিয়কচোন। আমাৰ এনেকুৱা কিছুমান মানুহ দেখা পাইছো, এই বুঢ়া বয়সত লাঠিডাল লৈ মাছ বেপাৰীকেইটাৰ ওচৰতে বহি থাকেগৈ। তাৰ কাৰণ সি বেছি কৰি যিকেইটা গেলিব দাম অলপ কমিব নহয়, 2টামান লৈ আহিব পাৰিলে বোৱাৰীটো ক'ব দে ভাজি দেচোন চলাওঁ। তাৰমানে কোঠা এখনৰ নালটো সলকাই থৈছে। দাঁতে পিঠে থাকোঁতে বস্তুবোৰ এৰি দিয়ক, নতুবা এতিয়া চাব নহয়, জীৱনৰ অন্তিম সময়ত হৰিণ মনত পেলাই ইমান ডাঙৰ ঋষি ৰজাজনে ঘৰ দুৱাৰ এৰিলে। কাৰণ ঘৰ হৈছে অনৰ্থ আৰু মায়াৰ ভাণ্ডাৰ। এটা পদ দিছে গুৰুজনে, কৈছে নৰকৰ পথ ইটো গৃহবাস, এৰৈ জগত পতি, পুত্ৰক ভাৰ্যক পুষিব যতনে, বিষয়ত যাৰ ৰতি। হৰিৰ চৰণ নিচিন্তিয়া ধনকেশে কৰে ধ্যান, সিটো পাপিষ্ঠক সুধিব নালাগে যাতনাক লাগিয়ান। অজামিল উপাখ্যান লিখিছে, জমে দুটক কৈ আছে, হেৰৌ ঘৰখনত থাকি যদি ল'ৰা ছোৱালীহে চিন্তা কৰিলে, বিষয় বাসনাহে চিন্তা কৰিলে, ধনৰহে চিন্তা কৰিলে, যদি মোৰ কথা এদিনো ভাবিব সময় নহ'ল, তোক পাৰ্মিশ্যন দিছো যা তাক ধৰি লৈ আহ বুলিছে। যাতনাক লাগিয়ান। মইতো ভাবিছোঁ বাপৰে, এইটো ব্যাখ্যা য'তে ত'তে কৰিব নোৱাৰি। কিবা নতুন জেগাত কৰিলে একদম গৃহ সংসাৰ কৰা মানুহ আগুৱাই আহিব, প্ৰভু মিছাই কৈছে বুলি ক'ব। শাস্ত্ৰখন আনক তাতে লিখা আছে। তাৰমানে সংসাৰখন আপোনাক কৰাত বাধা দিয়া নাই, তাৰ মাজতে আপুনি হৰি ভক্তি কৰাত অসুবিধা কি আছে? হৰিৰ চৰণ নিচিন্তে সদায়, ধনকেশে কৰে ধ্যান, সিটো পাপিষ্ঠক সুধিব নালাগে যাতনাক লাগিয়ান। আপুনি সুন্দৰ চাকৰি এটা পাইছে, আপোনাৰ পত্নীয়ে চাকৰি কৰে, ল'ৰা ছোৱালীয়ে ডাঙৰ ডাঙৰ ডক্টৰ ইঞ্জিনিয়াৰ কৰে, আপোনাৰ ঘৰত যেনিবা মণিকোট এটা বনাই লৈ থাপনা এখন পাতি ৰাতিপুৱা ধূপ এডাল জ্বলালে, কিবা ক্ষতি আছে নেকি? কৃষ্ণক ইমান টেক্স দিব নালাগে নহয়। আমি চৰকাৰক বহুত টেক্স দি থকা নিচিনা। কৃষ্ণই কৈছে মোক এবাৰ জয় কৃষ্ণ কৰি দিলে হৈ গ'ল। এবাৰ কওঁ দিয়ক জয় কৃষ্ণ। কৃষ্ণই ইমান নিবিচাৰে, কৈছে দিনটোত তুমি সাধুৰ সংগত থাকি মোৰ নাম লৰালে নলা তাৰহে হিচাপ মই কৰোঁ। যদি সাধু সংগ কৰি আছে, ঘৰতে যদি আপুনি নিজৰ পৰিয়ালটোৰ সদস্যসকলক কৃষ্ণ ভক্ত বনাই লয়, নিজে স্বামীজনে স্ত্ৰীৰ লগত, পুত্ৰৰ লগত, নাইবা অন্যান্য সদস্যৰ লগত যদি নাম উচ্চাৰণ হৈ থাকে, যদি দিনটো প্ৰাৰ্থনা হৈ থাকে, নিতৰ যদি ঈশ্বৰৰ চৰ্চা হয়, সেইখনেই হ'ব বৃন্দাবন, সেইখনেই হ'ব বৈকুণ্ঠৰ সদৃশ। অতি সুন্দৰভাৱে সেই পুলহৰ আশ্ৰমলৈ গৈ তপস্যাত ৰত হৈছিল আমাৰ ভৰত ৰজা, যিখন ঠাইত পিছত এখন নদী আছিল, নদীখনৰ নাম গণ্ডকী।
তাত পোৱা গৈছিল শালগ্ৰাম নাৰায়ণৰ কিছুমান শিল, তাকে আনি পূজা কৰি কিদৰে ভগৱান লাভৰ প্ৰয়াস কৰিছিল দিয়া আছে পদবন্ধে প্ৰভুজনৰ কণ্ঠৰে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।